গতিকে বিহাৰী য'তেই নাথাকক য'তেই নাপাওঁ তেওঁলোকক কিন্তু ৰাম ধুলাই দিয়া হ'ব। আমি লোকেল, সিহঁত ক'ৰ পৰা আহিছে? সিহঁতে লোকেল বুলি ক'বলৈ আহিছে। আজিৰ পৰা সিহঁতক য'তে পাম ত'তে পিটিম, কিন্তু ৰাম ধুলাই দিম। আৰু মই যেতিয়াই প্ৰটেষ্ট কৰোঁ তেতিয়াই মোক সদায় দম দিয়ে। প্ৰশাসনে তেওঁলোকক সোনকালে ধৰক, আটক কৰক আৰু তেওঁলোকে আমাৰ লগত ক্ষমা বিচাৰিব লাগিব। কালিৰ দিনটোত আৰ্যনগৰত সংঘটিত হোৱা যিটো ঘটনা, সেই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আৰ্যনগৰৰ সেই স্থানত এই মুহূৰ্তত প্ৰতিবাদ অব্যাহত আছে আৰু বীৰ লাচিত সেনাৰ এগৰাকী বিষয়ববীয়া মোৰ সৈতে উপস্থিত আছে। আমি তেখেতৰ সৈতে কিছু কথা পাতিম। কালিৰ দিনটোত যিটো ঘটনা সংঘটিত হ'ল, এটা অনাকাংক্ষিত ঘটনা, য'ত অসমীয়া গৌবেগ দিয়া হ'ল, ধ্বনি দিয়া হ'ল, আৰু তাৰ বিৰুদ্ধে আপোনালোকে আজি প্ৰতিবাদ কৰিছে, কি ক'ব বিচাৰিব? চাওক, আমি বীৰ লাচিত সেনা অসমৰ মই ক্ৰীড়া সচিব। গতিকে আমি যোৱাকালি যিটো দেখা পালোঁ, যোৱাকালি একচুৱেলি আমি নাছিলোঁ, নথকাৰ বিনিময়ত এই ঘটনাটো হ'ব পালে। যদি আমি থাকিলোহেঁতেন, বীৰ লাচিত সেনা অসমৰ সৈনিকসকল থাকিলেহেঁতেন, তেতিয়া এই ঘটনাটো হ'বলৈ আমি নিদিলোহেঁতেন। কিন্তু কথাটো হ'ল, আজি বিহাৰীয়ে অসমত দপদপনি চলাই আছে। গতিকে অসমত দপদপনি নচলিব বিহাৰী। এইখন হ'ল আমাৰ অসম। আমাৰ অসমতে তেওঁলোকে খাব, শুব, থাকিব, ধন ঘটিব, আৰু তেওঁলোকে ইয়াতে দপদপনি অসমীয়াৰ ওপৰত। চাওক, প্ৰথম কথাটো হ'ল, যোৱাকালি যিটো আমি দেখা পালোঁ, আমাৰ অসমীয়া সতীৰ্থ এজনক এনেকৈ মাৰধৰ কৰিছে। গতিকে আমি সহ্য নকৰোঁ। গতিকে বিহাৰী য'তেই নাথাকক, য'তেই নাপাওঁ তেওঁলোকক কিন্তু ৰাম ধুলাই দিয়া হ'ব। প্ৰথম কথা, তেওঁলোকক ৰাম ধুলাই দিয়া হ'ব। গতিকে বীৰ লাচিত সেনা অসম ৰৈ নাথাকে, ক্ষান্ত হৈ নাথাকে। গতিকে বীৰ লাচিত সেনা অসম এতিয়াৰ পৰা জাগিছে আৰু জাগিব। আৰু গতিকে ইয়াত এই চৰাব ভাটিত বিহাৰী দপদপনি নচলিব। চৰাব ভাটি আমি লোকেল, সিহঁত ক'ৰ পৰা আহিছে? সিহঁতে লোকেল বুলি ক'বলৈ আহিছে। সিহঁতে বহিয়া আগতে আঁতৰৰ পৰা আহি, বিদেশৰ পৰা আহি ইয়াত সিহঁতে অসমীয়াগিৰি চলাবলৈ আহিছে, কাম কৰিবলৈ আহিছে। আমি মানা নকৰোঁ, কাম কৰি খাওক, একো ডাঙৰ কথা নাই। গতিকে ইয়াত বিহাৰী দপদপনি নচলিব। আমি আজিৰ পৰা সিহঁতক য'তে পাম ত'তে পিটিম, কিন্তু ৰাম ধুলাই দিম। বিহাৰী খেদা এটা অভিযান আপোনালোকে কৰিব নেকি? একদম এক নম্বৰ 100%। এতিয়া আজিৰ পৰা বিহাৰী খেদা। এটা সময়ত কিন্তু আমি বিহাৰীক খুব এই মুহূৰ্তৰ পৰা। গতিকে আমি হিন্দু মুছলিম কওঁতে অনা অসমীয়া আহি আমাৰ অসমীয়া ল'ৰাক, অসমীয়া মানুহক 50 বছৰ উৰ্ধক মানুহজনক গোলক যোৱাকালি পিটিছে। গতিকে আমাৰ সহ্য নহয়। গতিকে বিহাৰী ইয়াৰ পৰা যাব লাগিব আৰু আজিৰ পৰা অভিযান বিহাৰী পিটন। আপোনালোকে নিজাববীয়াকৈ অভিযান চলাব? আমি নিজাববীয়া ধৰণৰ হ'ব। এইটো কেনেধৰণৰ হ'ব? আমাৰ গুপ্ত চৰ্চাই হ'ব। এইটো চিধা চিধি কথা আমাৰ। আমি পিটিম, আমি ধুলাই তামাম পিটিম, কিন্তু তামাম পিটিম। ৰাতিপুৱাৰ পৰা ধৰি ৰাতিপুৱালৈকে সিহঁতক ইয়াত চাম, ক'ত পাওঁ, গম পাইছেনে? আৰু সিহঁতে কলৈকো যাব নোৱাৰে। চাৰিওদিশে আমাৰ বীৰ লাচিত সেনা সৈনিক চাৰিওদিশে আছে। গতিকে ক'তো খাইব নোৱাৰে তেওঁলোকে। আমাৰ বীৰ লাচিত সেনা পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিওদিশে আছে। গতিকে ক'তো খাইব নোৱাৰে তেওঁলোকে। সিহঁতে ভাবিছে নেকি পূবে তাত গ'লে খাইম বুলি, উত্তৰে গ'লে? আপাৰতো যাব নোৱাৰে, সেইটো 100% গেৰাণ্টি। গতিকে আপাৰতো যোৱাটোতো সিহঁতৰ মৰণশীল। গতিকে আমি সিদ্ধান্ত লৈছোঁ, আজিৰ পৰা বিহাৰী অভিযান, বিহাৰী পিটিম, খাটাং। দিনা নিশা অভিযান চলিব, অভিযান চলাম, চাফা কৰিম, একদম 100% গেৰাণ্টি, চাফা কৰিম। সিহঁতৰ দপদপনি নচলিব। জয় আই অসম। ইয়াত গোটেই অসম জুৰি প্ৰতিবাদ হৈছে আৰু গুৱাহাটীৰ ছাত্ৰ সমাজকে ধৰি মহিলাসকল, আইসকল সকলো ওলাই আহিছে যে এটাই কথা, যে অসমত কিছুদিন পূৰ্বে কাৰ্বি আংলঙত এইসকল লোকে অসমীয়া গৌবেগ, যে কাৰ্বি গৌবেগ দিছে, যোৱাকালি গুৱাহাটীৰ মাজমজিয়াত যে অসমৰ হাতবিন্দু বুলি কোৱা হয়, সেই জেগাতে অসমীয়া গৌবেগ ধৱনি দিছে। যে ইয়াত এটাই কাৰণ যে খিলঞ্জীয়া লোকক আক্ৰমণ কৰিব লাগে, কিয়নো অনা খিলঞ্জীয়া এজন বিধায়ক এই মধ্য গুৱাহাটীৰ পৰা বিজয় গুপ্তা চিলেকশ্যন হৈ গৈছে। যে বিজয় গুপ্তাৰ ছত্ৰছায়াত বিজয় গুপ্তা চমচা হোৱাৰ বাবে তেওঁ এইখিনি ক'বলৈ সাহায্য হৈছে। তেওঁলোক সাংবাদিকক পঢ়াত পুলিচৰ গাড়ীত খেদি পুলিচৰ আক্ৰমণ, সংগঠন নেতাৰ আক্ৰমণ, এইসকল সাহস ক'ত পাৰে? যদি আমি চাবলৈ যাওঁ, চেৰাপতিত যদি অবৈধভাৱে ইমান দিনৰ নাৰী দেহ ব্যৱসায়ী, ভাঙৰ ব্যৱসায়ী, গাঞ্জাৰ ব্যৱসায়ী, ড্ৰাগছৰ ব্যৱসায়ী, এইসকল লোকক এতিয়াও চৰকাৰীকৈ চিনাক্তকৰণ পোৱা নাছিলে। যে এই সমগ্ৰ ঘটনাটোৰ লগত যে ওপৰৰ কিছুমান অনা অসমীয়া লোকৰ জড়িত আছে নেকি? যে অসমত যদি দাদাগিৰি চলে, অকল অসমীয়া দাদাগিৰি চলিব। আমি যেতিয়া নিজকে অসমীয়া বুলি ক'বলৈ গৌৰৱবোধ কৰোঁ, তেনেহ'লে সেই বিহাৰী বহিৰাগতকেইটা বিহাৰী বুলি কোৱা, বঙালী বুলি কোৱা, মাৰোৱাৰী বুলি কোৱা তেওঁলোকে সহ্য কৰিব নোৱাৰা কথাটো কি? যে অতি শীঘ্ৰে এইসকল লোকক পুলিচ প্ৰশাসনে ইনকাউণ্টাৰ কৰিব লাগে। যে এনেকুৱা এটা ঘটনা নজিৰবিহীন কৰিব লাগে, যে
অনাগত দিনত যদি কোনো লোকে অসমীয়া গৌবেগ দিয়ে অসমীয়াক যদি মাৰপিট কৰিবলৈ সাহস কৰা বহিৰাগতে যে তেওঁলোকে এশবাৰ বুকু কঁপিব লাগিব। আৰু লগতে ইয়াৰ পৰা মানুহে মুখ্যমন্ত্ৰী মহোদয় আৰু বিধানসভা অধ্যক্ষ মহোদয়ক আমি দাবী জনাম যে অতি শীঘ্ৰে যি বিধায়ক বিজয় গুপ্তা আছে তেওঁক বৰ্খাস্ত কৰিব, তেওঁক নিলম্বন কৰিব লাগে আৰু এই মধ্য গুৱাহাটী সমষ্টিত এজন খিলঞ্জীয়া লোকক বিধায়ক ৰূপে নিৰ্বাচন কৰিব লাগে। আৰু যদি এনেকে যদি বহিৰাগতক আমি বাৰে প্ৰতি বিধায়ক পাতি থাকো, এনেকুৱা ৰাষ্ট্ৰীয় দলবিলাকে সুবিধা দি থাকে, সেইসকলৰ লগত আমি অসমীয়া খিলঞ্জীয়া বিৰোধী বুলি ক'বলৈ আমি বাধ্য হ'ম। আৰু এটা কথা, এই যিটো গোটেই ঘটনা, সেই ঘটনাটোৰ নেতৃত্ব দিয়া যিগৰাকী আলোক ত্ৰিপাঠী, সেই আলোক ত্ৰিপাঠী বিধায়ক বিজয় গুপ্তাৰ অতি ঘনিষ্ঠ সদৌ অসম কাবাডী সন্থাৰ সম্পাদক, য'ত স্পষ্টকৈ সেই ভিডিঅ'টোত প্ৰকাশ হৈছে যে সেই আলোক ত্ৰিপাঠীয়ে এক প্ৰকাৰ মাৰিবলৈ উদ্যত হৈছিলে, আলোক ত্ৰিপাঠীৰ নেতৃত্বতে এই গোটেই ঘটনাটো হৈছিলে। কি ক'ব? চাওক, এই যে যিজন ব্যক্তিৰ কথা ক'লে তেওঁ বিজয় গুপ্তা অতি ঘনিষ্ঠ, আৰু বিজয় গুপ্তা যেতিয়াই নিৰ্বাচন হ'ল বিধায়ক হিচাপে তেওঁ তেতিয়া ওপৰৰ মূৰত ধৰি খিলঞ্জীয়া মূৰত ধৰি নাচিবলৈ চেষ্টা কৰিছে, কিন্তু সেইটো আমি হ'বলৈ নিদিম। যে 2-4জন খিলঞ্জীয়াৰ পৰা আক্ৰমণ কৰিছে, তেওঁ বাচি গৈছে, কিন্তু এতিয়া ক'ত পলাই গ'ল? যে ত্ৰিপাঠীক বিজয় গুপ্তাই ৰক্ষণাবেক্ষণ দি তেওঁক খেদি পঠাইছে নেকি? যে এই বিজয় যিটো ত্ৰিপাঠী তেওঁৰ নেতৃত্বে ইয়াত বিভিন্ন ধৰণৰ অসামাজিক কাম লিপ্ত হৈ আছে। যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শপত গ্ৰহণ কৰিয়ে কৈছিলে যে আমি উচ্ছেদ চলাম, যে চৰকাৰে উচ্ছেদ চলাব, অকল মিয়াক হৈ উচ্ছেদ চলালে নহ'ব। এনেদৰে অনা খিলঞ্জীয়া লোকে যিসকলে অসমীয়াক আক্ৰমণ কৰিছে, অসমৰ সাংবাদিকক আক্ৰমণ কৰিছে, অসম পুলিচৰ গাত হাত দিছে, অসম পুলিচৰ গাড়ী ভাঙিছে, সংগঠন নেতাক আক্ৰমণ কৰিব গৈছে, এই অবৈধ কাৰ্যকলাপ চলাই থাকে, ডাকচৰ হওক, নাৰী দেশ ভাঙৰ হওক, এই চেৰাপতি কেতিয়া উচ্ছেদ চলিব? এই চেৰাপতি নহয়, আৰ্যনগৰ প্ৰশাসনে উচ্ছেদ চলাই নিকা কৰিব লাগিব, আৰু ইয়াত 100% খিলঞ্জীয় প্ৰভুত্ব থাকিব লাগিব। নহ'লে অনাথা আমি ইয়াত জংগী আন্দোলন কৰিবলৈ আৰু অসম জুৰি কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। খিলঞ্জীয়া ঐক্য জিন্দাবাদ, খিলঞ্জীয়া ঐক্য জিন্দাবাদ। দাদাগিৰি নচলিব, দাদাগিৰি নচলিব। আচলতে অসমীয়াৰ যি ৰাজধানী বৰভেটি, অসমীয়াৰ বৰভেটিত আচলতে তেওঁলোকে কুঠাৰাঘাত কৰিলে যোৱাকালি। আমাক তেওঁলোকে আচলতে শক্তি প্ৰদৰ্শন কৰিছে বিহাৰীকেইটাই যে আমাৰো পাৱাৰ চাহ তহঁতি। এতিয়া কিন্তু অসমীয়া জাতিটো কিন্তু ইয়াতে বহি হাত সাৱটি জোৰ পুৰি হাত পৰিলে এতিয়ালৈকে, আৰু এতিয়া কিন্তু অসমীয়া জাতিটো কিন্তু বহি থকাৰ সময় নহয়। স্বতঃস্ফূৰ্তভাৱে অসমীয়া ৰাইজ আজি এই বিহাৰী বহিৰাগতৰ বিৰুদ্ধে আপোনালোকে ওলাই আহক, আৰু অসমীয়া জাতিটোৰ যি আমি 17বাৰকৈ মোগলক পৰাস্ত কৰা জাতি, আপোনালোকে সূৰ্যবীৰ্যৰ যি আমাৰ প্ৰতীক আছে, এই প্ৰতীকসমূহ আমাক দেখাই দিয়ক অসমীয়া ৰাইজে, যে বিহাৰীৰ তলত বহতীয়া হৈ পেলাই এই 2026 চনত আমি যে বিহাৰী বা কোনো বহিৰাগতত যে আমি বহতীয়া হৈ পেলাই আমি নাথাকোঁ। অসমীয়া জাতিটো যে আমি যে খিলঞ্জীয়া ঐক্যবদ্ধভাৱে সদায় অসমত এই বৰ অসমখনত আমি বসবাস কৰি আছোঁ, এইবিলাক আপোনালোকে দেখাই দিয়ক। আচলতে চৰকাৰখনে কৈ আছে আমি খিলঞ্জীয়া চৰকাৰ, ঢাক ঢোল সদায় বজাই আছে, খিলঞ্জীয়াৰ কথা কৈ আছে, কিন্তু এতিয়ালৈকে চৰকাৰৰ যি বৰমূৰীয়া আছে তেওঁলোকৰ কোনো ধৰণৰ এতিয়ালৈকে একো আচলতে বিবৃতি বা প্ৰতিক্ৰিয়া একো দেখা নাই আমি এতিয়ালৈকে। মৌন কিয়? আপোনালোকে এটা বিশেষ সম্প্ৰদায়ে যেতিয়া কিবা ক'লে আপোনালোকে মাত দিয়ে, কিন্তু যোৱাকালি গুৰুলকৈ অসমৰ মাজমজিয়াত যি গুৱাহাটী আমাৰ ৰাজধানীত পিটিলে অসমীয়া মানুহ, আপোনালোকৰ কিন্তু এতিয়ালৈকে কোনো ধৰণৰ একো প্ৰতিক্ৰিয়া নাই। তাৰে কাৰণে আমি আপোনালোকক 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ, কিন্তু 24 ঘণ্টাৰ ভিতৰত যদি এইবিলাক যদি বহিৰাগত মানুহক যদি আপোনালোকে যদি এৰেষ্ট নকৰে, তেতিয়া কিন্তু অসম কিন্তু স্তব্ধ হ'ব। গুৱাহাটী কিন্তু গণতান্ত্ৰিকভাৱে আমি গুৱাহাটীত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম, একদম স্পষ্ট হ'ব, কিয়নো আপোনালোকৰ মাধ্যমেদি। অনাগত দিনত বহুত ভয়ানক হ'ব গুৱাহাটীত, কাৰণ চাওক বিহাৰীয়ে উৎপাত বহুত বাঢ়িছে, অলপ নহয় বহুত বাঢ়িছে। ক'ত সাহস পালে আমাৰ অসমীয়াৰ হাত তুলিবলৈ? ক'ত সাহস পালে? আমাক ইয়াৰে এনচাৰ লাগে। অসম চৰকাৰে অসমীয়াৰ কি একো সাহস নিদিলে নেকি? অসমীয়াৰ কোনো একো সাহস নাই নেকি? ক'ত গ'ল অসম চৰকাৰ? এতিয়া ওলাই আহিব লাগে এতিয়া অসমীয়াই, আৰু আমাক ক্ষমা খুজিব লাগে বিহাৰী যোনকেইটাই কৈছিলে অসমীয়া গৌৰৱ বুলি। হয়, যোৱাকালি যিটো ঘটনা ঘটিল আমাৰ অসমীয়াখিনিৰ কাৰণে বহুত বেছি লজ্জাজনক, কাৰণ কিয় গুৱাহাটীতে যদি আমি ছেফ নহয় তেতিয়াহ'লে আমি ক'ত ছেফ?
গুৱাহাটীত আমি ইমান অসমীয়া মানুহ আছো, ইমান প্ৰশাসন আছে, যদি আমি ইয়াতে ছেফ নহয়। আৰু মই ওলাই অহা কাৰণটো এইখিনি সদায় মই ফেচ কৰোঁ, কাৰণ মোৰ এখন ফুড ষ্টল আছে, মোৰ সন্মুখতো সদায় গাঁজা মদ খাই সদায় অত্যাচাৰ। আৰু মই যেতিয়াই বাধা কৰোঁ, মোৰ দোকান ভাঙি পৰ্যন্ত দিছিলে, এবাৰ উঠাই দিছিলে দোকান বিহাৰী কেইটামানে, গুণ্ডাগিৰি কেইটামানে। আৰু মই যেতিয়াই প্ৰটেষ্ট কৰোঁ তেতিয়াই মোক সদায় দম দিয়ে, সদায় এডল বিহাৰী জানো ক'ৰ পৰা ওলাই আহে, সদায় অশ্লীল মাত ভাষা ব্যৱহাৰ, সিহঁতৰ মদত উৎপাত। আৰু যোৱাকালি ঘটনাটো ঘটিয়ে গ'ল, মোৰ গাত হাত দিব পৰা নাছিলে নৱেম্বৰৰ পৰা, কিন্তু যোৱাকালি এইখিনি জাগাত আমাৰ অসমীয়া মানুহৰ গাত হাত দি সিহঁতে দেখুৱালে সিহঁতৰ দাদাগিৰি। আৰু মোৰ অনুৰোধ বিজয় গুপ্তাক, তেওঁ MLA হৈ আজি মনে মনে বহি আছে, আজি এইখিনি ঠাই কিয় আহিব পৰা নাই? তেওঁ যোৱাকালি ঘটনাটো নিশ্চয় নিউজত দেখিছে, তেওঁ এতিয়ালৈকে আহি কিয় পোৱা নাই? আৰু প্ৰশাসনৰ ওপৰত এই এটা ডাঙৰ প্ৰশ্ন যে তেওঁলোকে প্ৰত্যেকটো বছৰ ভিডিঅ' ফুটেজ যদি আমি পাইছোঁ, আমি চিনি পাইছোঁ ক'ৰ ল'ৰাইকেইটা, তেওঁলোকে এতিয়ালৈকে ধৰিব কিয় পৰা নাই? আমাৰ এটাই খালি দাবী, যিকেইটাই আমাৰ অসমীয়া ডেকাৰ গাত, সাংবাদিক ভাই ককাৰ গাত হাত তুলিছে, তেওঁলোকৰ সকলোৰে ভিডিঅ' ফুটেজ আছে। প্ৰশাসনে তেওঁলোকক সোনকালে ধৰক, আটক কৰক, আৰু তেওঁলোকে আমাৰ আগত ক্ষমা বিচাৰিব লাগিব। বাছ এইটোৱে। নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই কথাটোৱে কৈছোঁ। এনেধৰণৰ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত আমি দুখ পাইছোঁ। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত অসমীয়াই চেণ্ট্ৰেল গুৱাহাটীৰ নিচিনা গুৱাহাটীৰ মাজমজিয়াত মাৰ খাবলগীয়া হৈছে, এইটো দুৰ্ভাগ্যজনক। আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যি সাংবাদিক বন্ধুক কালি আক্ৰমণ কৰি মূৰ ফাটাই দিয়া হৈছে, আমি সংবাদ মাধ্যম যোগেৰে দেখা পাইছোঁ, সেয়াও দুৰ্ভাগ্যজনক। কিন্তু যদি অসমীয়া মানুহৰ যে আজি এই দুৰৱস্থা, সেয়া সত্য। আৰু আমি দাবী জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে যে দোষীক এৰেষ্ট কৰক। আৰু আপোনালোকে দেখা পাইছে যে কি ধৰণে এওঁলোকে অসমীয়া জাতি আজি 40টা বছৰ ধৰি ৰাজপথত যুঁজিছে। প্ৰত্যেকবাৰে আজি ইয়াৰ পৰা মাৰ খায়, তাৰ পৰা মাৰ খায়। আমি মাৰ খাই কেতিয়ালৈকে জীয়াই থাকিম? এটা কথা উকিয়াই দিছোঁ, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং কিন্তু ৰক্ষা নাই। ধন্যবাদ।